নমিতা সিনহা ক'ত খেলিব গৈছা কলকাতাত কি পাইছা গোল্ড মেডেল কি খেলাত টাইকোৱাণ্ডো ইণ্টাৰনেশ্যনেল নমস্কাৰ মোৰ নাম নিপন সিংহ মই ধুবুৰী ডিষ্ট্ৰিক্টৰ ছাপোৰ্ট টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ কোচ হয় আৰু লগতে মই ধুবুৰী ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক হয় আমি কলকাতাত 26, 27, 28 তাৰিখ কলকাতাত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল খেলিবলৈ গৈছিলোঁ আমি গৈছিলোঁ 10 জন তাতে আমি 9টা মেডেল পাবলৈ সক্ষম হৈছোঁ কিমানটা গ'ল গোল্ড 2টা সিলভাৰ 3টা ব্ৰঞ্জ 4টা নমস্কাৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈ আমাৰ এই নতুন বছৰতে আমাৰ ছাপোৰ্ট টাইকোৱাণ্ডো একাডেমীয়ে ভাল খবৰ আনিবলৈ সক্ষম হৈছে ধুবুৰী জিলাৰ লোকলৈ অসমলৈ কাৰণ যোৱা 26 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈ ৱেষ্ট বেংগল কলকাতা এছ'চিয়েশ্যনৰ উদ্যোগত কোৰিয়ান এছ'চিয়েশ্যন অফ কলকাতা TIAৰ উদ্যোগত 7th ইণ্ডিয়াত TIA ইণ্টাৰনেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2023 যিখন চেম্পিয়নশ্বিপ হৈ গ'ল তাতে আমাৰ ছাপোৰ্ট টাইকোৱাণ্ডো একাডেমীৰ পৰা 10 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে তাৰে 2 গৰাকী গোল্ড মেডেল 3 গৰাকী সিলভাৰ মেডেল আৰু 4 গৰাকী ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে ছাপোৰ্ট টাইকোৱাণ্ডো একাডেমীয়ে এই যোৱা 2023 বৰ্ষত ষ্টেট মানে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ব্ৰঞ্জ পদক পাবলৈ সক্ষম হৈছিল তাৰপিছত নেশ্যনেল যিখন আমাৰ ঝাৰখণ্ড নেশ্যনেল টাইকোৱাণ্ডোশ্বিপত ছামাৰতো সক্ষম হৈছিল ছামাৰ যিটো আমাৰ চেম্পিয়নশ্বিপ হয় তাতে হৈছিল আৰু উইণ্টাৰ যিটো আমাৰ নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ হয় ডেৰাডুনত হয় উত্তৰাখণ্ড তাতো আমাৰ সক্ষম হৈছে এইবুলি আমি আমাৰ টাইকোৱাণ্ডো একাডেমীয়ে ইণ্টাৰনেশ্যনেল খেলত অংশগ্ৰহণ কৰিও আমাৰ গোটেইকেইটাৰ পৰাই বিভাগতে আমি পদক পাবলৈ সক্ষম হৈছে তো এই পদক পোৱাৰ কাৰণে আমি সকলো আমাৰ এই কেন্দ্ৰৰ প্ৰশিক্ষক নিপুণ সিংহক মই ধন্যবাদ জনাইছোঁ লগতে আমাৰ এই যিকেইগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি পদক আনিবলৈ সক্ষম হৈছে খেলুৱৈসকলক লগতে তেওঁলোকৰ অভিভাৱকসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এই 2024 বৰ্ষতো যাতে ইয়াতকৈ আৰু ভাল প্ৰদৰ্শন কৰিব পাৰোঁ তাৰ কাৰণে আমি চবে মিলি আমি চেষ্টা কৰিম